এতিয়া কি হ'ব এ টি এফালে আনা এছ বাই কি হ'ব ভি গতিকে এইটো পালোঁ বুজি পালানে ইয়াৰ পিছত এছ আছে ভিৰ মানটো কিমান দিয়া আছে এই ওপৰত ভিৰ মানটো কিমান দিয়া আছে ডিমানি কি আছে গড় দুটি আছে প্ৰথমত গড় দুটি আমাৰ কিমান দিয়া আছে গড় দুটি কিমান দিয়া আছে এইটো 20 আৰু সেকেন্ডৰ গড় দুটি কিমান দিয়া আছে 300 অফ 30 কিলোমিটাৰ প্ৰতি ঘণ্টা ইয়াৰ পিছত এইটো চোৱা জি ইকুৱেল টু কিমান হ'ব আমি ইয়াতে 20 আৱাৰ্ছ এতিয়া হ'লে ইয়াৰ পৰা কিমান টি মানটো আমি এইটো পালোঁ হলে ইয়াৰ পিছত কি কৰা হ'ব নেক্সট টি2 লাগে আমাক টি2 উলিয়াবৰ কাৰণে কি কৰিলোঁ আগত যেনেকৈ ভি ইকুৱেল টু কি পাইছিলোঁ এছ ডিভাইডেড বাই কি পাইছিলোঁ টি এতিয়া টি আমি ইয়ালৈ আনিলোঁ ভি চেকেণ্ড লাগে এছ ডিভাইডেড বাই কি পালোঁ টি এতিয়া ভি মান কিমান পালোঁ নেক্সট কিমান দিয়া আছিলে 300 দিয়া আছে গতিকে 300 লিখিলোঁ মানে এইটো হ'ল টি1 আৰু এইটো হ'ল আমাৰ কি টি2 হ'ল আৰু মুঠ দূৰত্ব কিমান দিয়া আছে মুঠ দূৰত্ব কি হ'ব মুঠ দূৰত্ব কি হ'ব কোৱাচোন চাই ই মোহাৰিব লাগে আমি ক্লিক কৰিব লাগে এইটো এনেকৈ দিয়া হয় এতিয়া কিবা এটা লিখিলোঁ এনেকৈ